এখন জেওৰাৰ পৰা এইখন ৱাললৈ যাওঁতে মাত্ৰ লাগিব 5 খোজ আৰু এনেধৰণৰ যদি আপোনালোকে যদি বান্দৰী ৱাল মাৰিম বুলি ভাবিছে ইটাৰে নগঠা সময় বচোৱা কাম পইচা ৰাহি হোৱা কাম তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব লাগিব আমাৰ কুদ্দুচালী ভাইক আৰু এই খুৰীহঁতৰ নিচিনা কামখিনি আপোনালোকে কৰি লওক একদম কম সময়ৰ ভিতৰত কম খৰচাৰ ভিতৰত অসমত বেষ্ট অফ দ্য বেষ্ট চাহিদা পোৱা বস্তুটো হৈছে ৰেডিমেড বান্দৰী ৱাল আপোনালোকে ব্যৱহাৰ কৰক আৰু বৰ্তমান মই কন্দলি দৰঙিয়াল গাঁৱত আছোঁ এতিয়া কথা হ'ল তেওঁলোকে যে এই এনেধৰণৰ স্লেপৰ বা এই ঢালাই যিখন ৱাল এই ৱালটো কিয় মাৰিলে চাওক আমি যদি ঘৰত যদি বান্দৰী ৱাল মাৰিবলৈ যাওঁ বা চৌহদটো যদি বেৰিব যাওঁ তেতিয়াহ'লে আমাৰ সময় কথা আছে আমাৰ ধন টকা পইচা কথা আছে কিয়নো আমাৰ অসমত বেছিভাগ প্ৰচলন চলি আছে 100ত 99%ে ইটা দিয়ে গাঠে 1% হে আপোনাৰ বাঁহেৰে বেৰি থয় বা টিঙেৰে বেৰি থয় এতিয়া কথা হ'ল এই বস্তুটো যে নতুনকৈ ওলাল এই আপোনাৰ ঢালাই স্লেব যে ওলাল নতুনকৈ ই মাৰ্কেটত ইমানখিনি চাহিদা কেলৈ পাইছে ইয়াৰ মাজত কি ৰহস্য সোমাই আছে যে এই স্লেবহে আজিকালি মানুহে ব্যৱহাৰ কৰিছে এই স্লেবহে মানুহে প্ৰায় মানুহৰ ঘৰত বান্দৰী ৱাল মৰা হৈছে কিয় ইয়াৰ মাজত ৰহস্য কি আছে এই ৰহস্যটো ক'ব গৃহস্থ ঘৰ আৰু লগতে মিস্ত্ৰীজনে মই দুইজনকে মাতিছোঁ খুৰা যিহেতু আপোনালোকে এই বান্দৰী ৱালটো মাৰিলে যিহেতু আপোনালোকেতো ইটা দিও গাঠিব পাৰিলে হয় ইটা দি নাগাঠি আপোনালোকে স্লেব কিয় ব্যৱহাৰ কৰিলে ইটা দি গাঠা এটাই কাৰণ এই স্লেব দি মৰা এটাই কাৰণ হ'ল আমাক বৰ সোনকালে লাগে সোনকালে কাৰণ এতিয়া ইটা দি গাঠিলেতো সময় লাগিব সময় লাগোতে আমাৰ সময়টো মানে কোৱাৰ নোহোৱাৰ কাৰণে আমি স্লেব দি মাৰিলোঁ আৰু খৰচটো কিছু কম যেন দেখিলোঁ হয় নেকি এনেকৈ কৰি চালোঁ আমি খৰচটো কম হয় আৰু বস্তুটো সোনকালে হয় সেইটো কাৰণে আমি এইটো এনেধৰণে মৰা হ'ল আপোনালোকৰতো এইফালেতো মানে জেওৰা দিয়া আছে তো এই জেওৰা উঠাই পেলাই আপোনালোকে এইটো ব্যৱহাৰ কৰিব নেকি আপোনালোকৰ ঘৰতো সেইটো মানে সময় সাপেক্ষে ক'ব আৰু সময় সাপেক্ষে ক'ব এতিয়া প্ৰথমতে আপোনালোকে মুকলি মাটিখিনি মুকলি মাটিখিনি সদ্যহতে তেওঁলোকে মাৰি লৈছে এনে ধৰক আপুনি জানেনে তেওঁলোকে ইয়াত কি ব্যৱহাৰ কৰিছে এই হেৰিখিনি এই তলৰ ভীমটো ন তলৰ ভীমটো মেটেল দিয়া আছে যেনে পাথৰ দিয়া আছে চিমেণ্ট বালি দিয়া আছে আৰু দিয়া আছে চাইছোঁ কি ক'লে ভিতৰত ৰদ দিয়া আছে অ'কে ৰদ দিছে গিটি দিছে বালি দিছে চিমেণ্ট দিছে তো সেইকাৰণে আল্টিমেটলি আপুনি সেইকাৰণে ব্যৱহাৰ কৰিছে ৰদ কেনেকুৱা চাইজৰ ৰদ দিছে আপোনালোকে ৰডটোত আপুনি এইটো প্লেটৰ ভিতৰত 6 mm আছে ৰড আৰু পোষ্টৰ ভিতৰত 8 mm ৰড আছে পোষ্টৰ ভিতৰত 8 mm হয় আৰু স্লেপৰ ভিতৰত 6 mm হয় তো যেহেতু 6 mm আৰু 8 mm তেওঁলোকে ব্যৱহাৰ কৰিছে ৰড গতিকে আপুনি বিশ্বাস আছে এইটো ভাঙি নাযায় বুলি মোৰো দেখাতো বিশ্বাসেই আছে কাৰণ ভাঙি নাযায় মই চাইছোঁ কালি কাৰণ কাটিছিলোঁ ন কালি ভিতৰত দেখিছোঁ ৰদ দেখিছে ন তো ঠিক আছে খুৰাই যিহেতু কিমান টকা গ'ল আপোনাৰ খৰচা এইটো এতিয়ালৈকে প্ৰায় শেষ হোৱালৈকে 2 লাখ টকা যাব আৰু 2 লাখ টকা যাব যেহেতু আপুনি ইটাৰটো গাঠিব পাৰিলে এইফালে ইটা পৰি আছিলে আপুনি সেইখিনি ইটা আনি পেলাই মানে ব্যৱহাৰ নকৰিলে না ইটা কৰিলে খৰচা বেছি হয় তো ইটাই কৰিলে যিহেতু খৰচো বেছি হয় সময় লাগিব সময় বহুত লাগিব কাৰণ সেইটো কাৰণে আমি এইটো মিস্ত্ৰী বহুত লাগিব বহুত বেছি খুৱাব লাগিব মিস্ত্ৰীক নেকি বেছি খুৱাব লাগিব এতিয়াতো পুহিব লাগিব খোৱা বোৱা একো নাই খালি চাহটো পৰা দিছোঁ সিমানেই অইন একো নাই ব্যৱহাৰ কৰা কিমান দিনত কৰিছে সেইখিনি কাম এইটো আজি এসপ্তাহতে হৈ গৈছে প্ৰায় এসপ্তাহত আৰু ইটা দি গাঠিব গ'লে কিমান দিন লাগে এই ইটা দি গাঠিব যাওঁতে কমচে এমাহ লাগিব আপোনাৰ কামৰ ক্ষতি যিহেতু ধান কটা চিজন খোৱা বোৱা কৰিব লাগিব বহুত খৰচ ধান কটা চিজন যিহেতু কাম সময় নাই তো ঠিক আছে আপুনি কি ক'ব যে অসমৰ ৰাইজে চাই আছে ভিডিঅ'টো তো আমি অসমীয়া হিচাপে আমি এইটো বিশ্বাস কৰিব লাগে নে নালাগে মই দেখাটো বিশ্বাস কৰিব পাৰি কাৰণ ভাল হৈছে বস্তুটো ভাল পাইছে আপুনি ভাল পাইছে অসমৰ ৰাইজে ভাল পাব লাগে অ'কে প্ৰথমে কওক আপুনি বনাই সিজাই খুৱাবলগীয়া হৈছে নে নাই বনাই সিজাই খুৱাব কাৰণে খালি চাহ অকমান দিওঁ আৰু দিনটোত তাৰমানে তেওঁলোকে কৈ থকা দেখি বেয়া লাগে পৰিশ্ৰমটো দেখি কিন্তু এনে ঠিকে আছে ভাল লাগিছে কামখিনি দেখি আমি ব্যস্ত হৈ থাকিবলগীয়া হোৱা নাই তেওঁলোকৰ লগত আচ্ছা চবতকে ডাঙৰ কথা হৈছে যে ব্যস্ত হৈ থাকিবলগীয়া হোৱা নাই তেওঁলোকৰ লগত যদি আমি এনেধৰণৰ যদি মিস্ত্ৰী লগাওঁ ইটাই গাঠাৰ মিস্ত্ৰী তেতিয়াহ'লে কি কৰিব লাগে আমি ব্যস্ত হ'ব লাগে লগতে তেওঁলোকক আমি খুৱাব লাগে খোৱাটো ডাঙৰ কথা নহয় কিন্তু এটলিষ্ট সময়টো ডাঙৰ কথা খুৰীক মই আৰু এটা কথা সুধিম যেহেতু আপুনি ক'লে যে আমাৰ সময় নাই আমি সেইকাৰণে এই কামটো দিলোঁ আপুনিতো দেখিছে যে তেওঁলোকে কেনেধৰণে কাম কৰিছে
কিবা আপুনি কুটাহি পাইছে নেকি কামত? নাই নাই একো পোৱা নাই, তেওঁলোকে ধুনীয়াকে পৰিপাটিকে কামখিনি কৰি গৈছে। আৰু দেখাতো ভাল লাগিছে, ভাল লাগিছে সৌন্দৰ্য, মানে দেখিবলৈ ধুনীয়া হৈছে। মানে এতিয়া মই এক কথাত যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে যদি বাউণ্ডৰী ৱাল যদি মাৰিবলৈ যায়, ইটা দি যদি গাঁঠিব যায়, তেতিয়াহ'লে এই ইটা দি গাঁঠিব যাতে ইটাটো ওলাই থাকিব, তাৰ মাজতে প্লাষ্টাৰ কৰিব লাগিব, তাৰ মাজতে এনেধৰণৰ নাচ বনাব লাগিব, তেতিয়াহে ডিজাইনটো ওলাই পৰিব। আমি যদি ইটাই গাঁঠিব যদি যাওঁ, যদি ইটাই যদি নগঠাকে যদি আমি স্লেব ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ প্লাষ্টাৰ নালাগিলে, নাচ কাটিব নালাগিলে, সময় দুটা বাচি গ'ল, তাৰপিছতে প্লাষ্টাৰো কৰিবলগীয়া নাই, আৰু মিস্ত্ৰী খৰচাও কমি গ'ল। গতিকে এক কথাত ক'ব গ'লে অতি কম খৰচত আৰু ভাল মেটেৰিয়েল দি বনোৱা বস্তু, গতিকে আপোনালোকে এনেধৰণৰ কাম কৰিব পাৰে। কিয়নো মই আপোনালোকক কৈছোঁ যে মোৰ মুখৰ কথা নহয়, আপোনালোকে ক'ব পাৰে মই প্ৰমোশ্যন কৰিছোঁ, মই পইচা লৈছোঁ, যে মই যিটি প্ৰমোশ্যন কৰি দিছোঁ, তেনে নহয়। চাওক, ভাল এটা নিউজ আপোনালোকলৈ দিয়াটো আমাৰ কৰ্তব্য, আৰু ভাল বস্তু এটা দেখুৱাটো আমাৰ কৰ্তব্য। গতিকে সেই বস্তুটো যদি আপোনালোকক যদি নেদেখাওঁ, গতিকে আমি নেদেখালেনো আপোনালোকে কেনেকৈ জানিব? গতিকে খুৰাহঁতে ইমান ধুনীয়াকৈ কামখিনি কৰিছে, আৰু আপোনালোকে কৰি লওক। খুৰাহঁতৰ 5 লাখ টকা বাজেট আছিলে, তেওঁলোকৰ 3 লাখ টকা ছেভিং হৈ গ'ল, 2 লাখ টকাত কাম হৈ গ'ল। ঠিক তেনেদৰে তেওঁলোকে এবিঘা মাটি কাম কৰিছে। আপুনি যদি 2 কঠা মাটি যদি কাম কৰে, ঠিক তেনেদৰে 50,000 মান টকাত চাগে আপোনাৰ হৈ যাব বাউণ্ডৰী ৱাল মাৰি। গতিকে পইচাটো আপোনালোকৰ ৰাহি হ'ব, এইটো মোৰ ৰাহি নহয়। মই দেখুৱাইছোঁ এইকাৰণে যে আপোনালোকৰ কামখিনি হওক, আৰু নিয়াৰিকৈ হওক, আপোনালোকৰ সময়টো বেছি নালাগক। সেই এডভান্স টেকন'লজিৰ দিনত যদি আমি এডভান্স নহওঁ, আমি যদি পিছ পৰি থাকোঁ, তেতিয়াহ'লে আমাক ক'ৰবাত নহয় ক'ৰবাত গৈ আমি ৰখি যাব লাগিব। গতিকে আমি নৰখি টেকন'লজিৰ লগত আমি যদি মিলাই গুচি যাওঁ, তেতিয়াহ'লে আমাৰ কাম ভাল হ'ব, আমাৰ সময়ো মানে সময়ৰ লগত আমি মিলি গ'লোঁ, এক কথাত ক'ব গ'লে। গতিকে ঠিক আছে, খুৰাহঁতে ইমান ধুনীয়াকৈ কামখিনি কৰিলে, ধন্যবাদ থাকিলে খুৰা। গতিকে খুৰীকো ধন্যবাদ জনালোঁ, যিহেতু আপুনি ইমান ধুনীয়াকৈ বাউণ্ডৰী ৱাল মাৰি ল'লে। কুদুচালি ভাইক আপোনালোকে যোগাযোগ কৰিব। আপোনালোকৰ ফেক্টৰীটো ক'ত আছে, মানে কাৰখানাটো? ৰূপহী। অল অসমত কাম কৰে আপোনালোকে? একদম অল অসমত। এইটো স্কোৱাৰ ফিট কেনেকৈ লয় আপোনালোকে? স্কোৱাৰ ফুটত জাগা চাই দাম হ'ব, জাগা চাই দাম হ'ব, কেৰেং চাৰ্জটো মিলাই পেলাই। ধৰক আপোনালোকক এতিয়া যোগাযোগ কৰিলে হৈ যাব, আমাৰ লগত। ঠিক আছে, মই সদৌ শেষত আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু এনেধৰণৰ কাম আপোনালোকক লাগে নালাগে আপোনালোকে জনাব, মতামত জনাব। আৰু যদি আপোনালোকে কৰিম বুলি ভাবিছে, এইখন বাঁহৰ তাঁতিৰ পৰা, বাঁহৰ জেওৰাৰ পৰা, মানে আমাৰ তাঁতি বুলি কয়, আপোনালোকৰ ফালে কি কয় নাজানো, আমাৰ তাঁতি বুলিও কয়, জেওৰা বুলিও কয়। এইখন জেওৰাৰ পৰা এইখন ৱাললৈ যাওঁতে মাত্ৰ লাগিব 5 খোজ। আৰু এনেধৰণৰ যদি আপোনালোকে যদি বাউণ্ডৰী ৱাল মাৰিম বুলি ভাবিছে, ইটাৰে নগঠা, সময় বচোৱা কাম, পইচা ৰাহি হোৱা কাম, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব লাগিব আমাৰ কুদুচালি ভাইক। আৰু এই খুৰীহঁতৰ নিচিনা কামখিনি আপোনালোকে কৰি লওক, একদম কম সময়ৰ ভিতৰত, কম খৰচাৰ ভিতৰত। অসমত বেষ্ট অফ দ্য বেষ্ট চাহিদা পোৱা বস্তুটো হৈছে ৰেডিমেড বাউণ্ডৰী ৱাল।